নমস্কাৰ খুলুমবাই আজি আমাৰ অসমৰ মাননীয় শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীত মোৰ দায়িত্ব পৰিছিল আমাৰ গড়েশ্বৰ LOC আণ্ডাৰত ইয়াত মানে আমাৰ পৰিষদীয় সমষ্টি হিচাপে নাগৰিজুলি শুক্লাই চাৰপাং আৰু গড়েশ্বৰ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ 2292টা সেইখিনি আমি ইয়াত কাৰ্যসূচী লোৱা হৈছিলে। এই কাৰ্যসূচীত মাননীয় আমাৰ তামোলপুৰৰ আমাৰ মাননীয় PD দীপাংকৰ নাথ ডাঙৰীয়া আহিছিল আৰু দুখন মানে ব্লগৰ সন্মানীয় বিদু আৰু ইঞ্জিনিয়াৰসকলে আহিছে আৰু হিতাধিকাৰীসকলে সকলো সহযোগ কৰিছে। মই তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যেটো সুযোগ দিলে আকৌ এবাৰ যেন মানে 2292টা যে ঘৰ দিবলৈ সক্ষম হ'লোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰ কাৰণে মই শ্ৰদ্ধাৰ মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমাৰ চিফ ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আগৰ দিনবিলাকত যিখিনি ঘৰ আহিছিলে যি হিতাধিকাৰীসকলে নিজৰ পাৱা পইচাকৈ অলপ মোৰ নিজৰ পইচাৰে বঢ়াই ল'ম বুলি ঘৰবিলাক বনাই লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাটো আমি দেখা পাইছিলোঁ। এই ঘৰবিলাক সময়মতে ওলাই দিব পৰা নাই। মই তাৰ কাৰণে আজি টানি অনুৰোধ কৰিব বিচাৰিছোঁ নিউজৰ দ্বাৰাই যেহেতু এটা মানে ডিজাইন বনাই দিছে 15 ফুট দীঘল আৰু মানে 20 ফুট দীঘল আৰু 15 ফুট বহল এই মানে ডিজাইনৰ এখন ঘৰটো ইমানখিনি সীমাৰেখাতে বনাই তোলাৰ কাৰণে যেন বেনিফিচাৰীয়ে দায়িত্ব লয় আৰু নহ'লে যিখিনি আগৰ দিনবিলাকত দেখিলোঁ বেছি বঢ়াই লৈ কিনে বৰ্তমানলৈকে মানে আধৰুৱা হৈ থকাটো আমি দেখা পাইছোঁ। তাৰ কাৰণে বাৰম্বাৰ কোৱা স্বত্তেও তেখেতসকলে ওলাই দিব পৰা নাছিলে যিহেতু সক্ষম নহয়। তাৰ কাৰণে ভাগ্যত যিখিনি মানে চৰকাৰে ভাগ্যত 1,30,000ৰ বিনিময়ত ঘৰ পালে এইটো সপোনৰ ঘৰ মানে ভাগ্যৰ গ'ল বুলি ক'ব লাগিব। তাৰ কাৰণে এইখিনি সীমাৰেখাতে ঘৰখন সজাই দিয়াৰ ক্ষেত্ৰত 90 দিন লাগে। এই 90 দিনৰ ভিতৰতে ওলাই দিয়াৰ কাৰণে মই আহ্বান জনালোঁ আৰু বিশেষ নহয়। নমস্কাৰ খুলুমবাই আজি আমাৰ অসমৰ মাননীয় শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীত মোৰ দায়িত্ব পৰিছিল আমাৰ গড়েশ্বৰ LOC আণ্ডাৰত ইয়াত মানে আমাৰ পৰিষদীয় সমষ্টি হিচাপে নাগৰিজুলি শুক্লাই চাৰপাং আৰু গড়েশ্বৰ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ 2292টা সেইখিনি আমি ইয়াত কাৰ্যসূচী লোৱা হৈছিলে। এই কাৰ্যসূচীত মাননীয় আমাৰ তামোলপুৰৰ আমাৰ মাননীয় PD দীপাংকৰ নাথ ডাঙৰীয়া আহিছিল আৰু দুখন মানে ব্লগৰ সন্মানীয় বিদু আৰু ইঞ্জিনিয়াৰসকলে আহিছে আৰু হিতাধিকাৰীসকলে সকলো সহযোগ কৰিছে। মই তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যেটো সুযোগ দিলে আকৌ এবাৰ যেন মানে 2292টা যে ঘৰ দিবলৈ সক্ষম হ'লোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰ কাৰণে মই শ্ৰদ্ধাৰ মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমাৰ চিফ ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আগৰ দিনবিলাকত যিখিনি ঘৰ আহিছিলে যি হিতাধিকাৰীসকলে নিজৰ পাৱা পইচাকৈ অলপ মোৰ নিজৰ পইচাৰে বঢ়াই ল'ম বুলি ঘৰবিলাক বনাই লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাটো আমি দেখা পাইছিলোঁ। এই ঘৰবিলাক সময়মতে ওলাই দিব পৰা নাই। মই তাৰ কাৰণে আজি টানি অনুৰোধ কৰিব বিচাৰিছোঁ নিউজৰ দ্বাৰাই যেহেতু এটা মানে ডিজাইন বনাই দিছে 15 ফুট দীঘল আৰু মানে 20 ফুট দীঘল আৰু 15 ফুট বহল এই মানে ডিজাইনৰ এখন ঘৰটো ইমানখিনি সীমাৰেখাতে বনাই তোলাৰ কাৰণে
যেন বেনিফিচাৰীয়ে দায়িত্ব লয় আৰু নহ'লে যিখিনি আগৰ দিনবিলাকত দেখিলোঁ বেছি বঢ়াই লৈ কিনে বৰ্তমানলৈকে মানে আধৰুৱা হৈ থকাটো আমি দেখা পাইছোঁ তাৰ কাৰণে বাৰম্বাৰ কোৱা স্বত্তেও তেখেতসকলে ওলাই দিব পৰা নাছিলে যিহেতু সক্ষম নহয় তাৰ কাৰণে ভাগ্যত যিখিনি মানে চৰকাৰে ভাগ্যত 1,30,000ৰ বিনিময়ত ঘৰ পালে এইটো সপোনৰ ঘৰ মানে ভাগ্যৰ ঘৰ বুলি ক'ব লাগিব তাৰ কাৰণে এইখিনি সীমাৰেখাতে ঘৰখন সজাই দিয়াৰ ক্ষেত্ৰত 90 দিন লাগে এই 90 দিনৰ ভিতৰতে ওলাই দিয়াৰ কাৰণে মই আহ্বান জনালোঁ আৰু বিশেষ নহয়